যোৱাকালি মই দিছপুৰলৈ গৈছিলোঁ। প্ৰথমতে মই নিউজ চেনেলক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মই এজন জিলা পৰিষদৰ কেণ্ডিডেট হয়, 8 নং টিলাপাৰা জিলা পৰিষদৰ এজন প্ৰাৰ্থী আছিলোঁ। ৰাইজে মোক যিখিনি সঁহাৰি দিছিলে তাতে আজিলৈকে ৰাইজৰ ওপৰত সন্তুষ্টিয়ে আছোঁ। কিন্তু আজি ভিতৰচৰাত মোৰ এটা দুখ আৰু পৰিতাপৰ বিষয়, মই যিটো গম পাইছোঁ, ভিতৰচৰাত আমাৰ দলৰ যিখিনি কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক, কৃষক মুক্তি আৰু লগতে আমাৰ দলৰ ভিতৰচৰা যিবিলাক জিলা ভিত্তিক নেতা বা চেণ্ট্ৰেল কমিটিৰ নেতা আছে, আজি কংগ্ৰেছ কমিটি দলৰ যিজন প্ৰাৰ্থী, নিৰ্দলীয় প্ৰাৰ্থী ভিতৰচৰা, তেওঁলোকে ইহঁতৰ পৰা এটা বুজন সংখ্যক টকাৰ লেনদেন হৈ নিৰ্দলীয় প্ৰাৰ্থীক জিকাব বুলিও কৈছিল। ইফালে কংগ্ৰেছ দলৰ পৰা টকা লৈ কংগ্ৰেছ দলকো কৈছিল যে আব্দুল জব্বাৰক আমি ভোট নিদিম, আপোনাৰ হৈ আমি প্ৰচাৰ কৰিম। এনেকুৱা এটা ভিতৰচৰাত মই খবৰ পাইছোঁ। কোনে কৰিছিলে এনেকুৱা ধৰণৰ? এইটো আমাৰ দলৰ যিটো সাংগঠনিক সম্পাদক মুছলিম উদ্দিন চৌধুৰীয়ে মোৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচি আজি মোক এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল। এইখিনি কথা ক'বলৈ আজি যে আমাৰ ৰাইজৰ দলৰ জিলাৰ সাংগঠনিক সম্পাদক আৰু জিলাৰ সভাপতি ডাঙৰীয়াই মোক ফোন কৰিলে যে অহাকালি শুক্ৰবাৰ আপোনাক যাব লাগিব, যিবিলাক প্ৰাৰ্থীয়ে জিকিছে আৰু যিবিলাক পৰাজিত হৈছে সকলোকে সম্বৰ্ধনা পৰ্ব দিয়া হ'ব। দিছপুৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আগত শিল্পগ্ৰামত যিখন আমাৰ সভা সমিতি হ'ব, তাতে আমাক মাতিছিলে। মই গৈছিলোঁ। সভাখন 12:15 বজাত আৰম্ভ হ'ল। নামাজৰ সময় হোৱাৰ কাৰণে মই প্ৰেছিডেণ্ট আৰু সাংগঠনিক সম্পাদকক মই কৈ গ'লোঁ যে মই নামাজৰ পৰা আহি যিখিনি ক'ব লগা আছে মই কৈ যাম। আৰু ইহঁতে মোক ক'লে যে আপোনাৰ যি ক'ব লগা আছে আপুনি ক'ব, আপুনি নামাজত যাওক, নামাজৰ পিছত আহি আপুনি ইয়াত ক'ব। আহি ইয়াৰ যিটো পৰিস্থিতি, আমাৰ যে শিল্পগ্ৰামত যিটো আমাৰ কমিউনিটি হলত যি ৰাইজৰ দলৰ সভাখন চলি আছিলে, তাতে মই ভাবিলোঁ যে সভাখন শেষ পৰ্যায় আহি পাইছে। এতিয়া মই ভাবিছোঁ যে আৰু 5জন নে 6জন মানুহ আছে, তাৰ ভিতৰত ময়ো আছোঁ এজন। আমাৰ দলৰ যে আমাৰ সভাপতি ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াই কৈ আছে যে এতিয়া কিন্তু সময় নাই, আপোনালোকক কিবা ক'বলৈ দিয়া হৈছিল আৰু কোনোবাই আছে যদি আপোনালোকে ক'ব বিচাৰে যদি অলপ ক'বলৈ দিম মই, কিন্তু সময় বেছি নাই। এতিয়া আহাৰৰ সময় হৈছে, আমি একেলগে বহি আমি আহাৰ ভোজন কৰিম। কিন্তু তেতিয়া মই ক'লোঁ যে ছাৰ, মানুহটো শেষ হ'ল, এতিয়া আৰু 2-3জন আছে। 2-3জন ক'লে, ছাৰ মোৰ নামটো কিয় নাহিলে? মই কি ইয়াত ক'বলৈ অহা নাই নেকি? আপোনালোকে কি মোক মাতা নাই? তেতিয়া তেওঁ অলপ খবত এই মঞ্চৰ পৰা নামি আহি মোৰ ওচৰত নিজে ক'লে, আপুনি কি ক'ব বিচাৰিছে? আপোনাকতো মই ক'লোঁ যে আপোনাক কোনো কথা ক'বলৈ দিয়া নহ'ব, এইটো আপোনাৰ সময় পাৰ হৈ গৈছে, বা জিলা কমিটিয়ে আপোনাৰ নামটোৱে দিয়ে নাই। মই ক'লোঁ, মোক কিয় ইয়াত মাতিছে? আপুনি দলে আজি মাতিছে, দলৰ যি সাংগঠনিক সম্পাদক হওক বা জিলা ভিত্তি হওক, মোক যে মাতিলে, এতিয়া আপুনি কৈ আছে 1 মিনিট সময় দিম আপোনাক কথা ক'বলৈ। মোৰ উঠোতে আৰু নামতে 1 মিনিট সময় গুচি যাব, তেতিয়া মই কি কৰিম? আপুনি জাষ্ট পৰিচয়টো দিব। তেতিয়া মই ভাবিলোঁ, মোৰ এটা ভিতৰত এটা সাহস আছে যে মানুহ কথা কওঁতে 1 মিনিট নহয় 5 মিনিট এনেই গুচি যায়। ষ্টেজত মই উঠিলোঁ। মঞ্চত উঠি পেলাই যেতিয়া মই ক'লোঁ যে আজিৰ সভাৰ আমাৰ শ্ৰদ্ধাৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, আমাৰ সভাৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল আৰু যিবিলাক প্ৰাৰ্থী ইয়াত উপস্থিত আছে, সন্মানিত সদন, সন্মানিত মহিলাসকল, সন্মানিত আমাৰ প্ৰাৰ্থীসকল, মই অলপ ক'ব বিচাৰিছোঁ, কিন্তু কি ক'ম এতিয়া, সময় দিব নে নাই? ছাৰে কয়, হয় হৈ গ'ল, আপোনাৰ হৈছে, আপুনি নামকচোন। তেতিয়া মই ছাৰক গৈ হাত দুখন ধৰিলোঁ। ছাৰে ক'লোঁ যে ছাৰ, মইতো এটা আপোনাৰ দলৰ এজন কেণ্ডিডেট হয়, আপোনাৰ দলৰ পৰা মই টিকেট লৈছোঁ, মই জিলা পৰিষদৰ কেণ্ডিডেট, আপুনি মোক অকণমান ক'বলৈ দিব অনুৰোধ জনাইছোঁ। 3 মিনিট নহ'লে 5 মিনিট ক'ব দিব লৈ অনুৰোধ জনাইছোঁ। ছাৰ, ৰিকুৱেষ্ট কৰিছোঁ আপোনাক।
আপুনি ক'বলৈ দিব লাগে। কয় নহয় 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 সময় হৈছে, এই আপোনালোকে এইটো আপোনাৰ প্ৰেচিডেণ্ট ক'ত আছে, ছেক্ৰেটাৰী ক'ত আছে, আপোনালোকৰ মানুহ নেকি, আপুনি লৈ যাওকচোন, ইয়াৰ পৰা ষ্টেজৰ পৰা নমাই লৈ যাওক। যেতিয়া মোক ইহঁতে 3-4জন ধৰিলে, তেতিয়া মই তেওঁলোকৰ লগত বাহিৰত গ'লোঁ আৰু হুলস্থুলীয়া এটা পৰিৱেশ হ'ল। মই ক'লোঁ যে 1 মিনিট মোক সময় নিদিলে দলৰ এজন সভাপতি হৈ, তেওঁ এজন সন্মানিত ব্যক্তি, সেই সন্মানিত ব্যক্তিজনে মোক যদি আজি ৰেচপেক্ট দিব নোৱাৰিলে, আজি দলৰ মই কৰ্মী হয়, বিৰোধী দলতো মই কোনো মানুহ নহয়, এই দলৰে এজন টিকেটপ্ৰাপ্ত মই এজন জিলা পৰিষদৰ প্ৰাৰ্থী হয়, 1 মিনিট সন্মান দিব নোৱাৰিলে মোক ক'বলৈ 5 মিনিট মানে মই বিচাৰিছোঁ যে মোক 5 মিনিট ক'বলৈ দিব লাগিব, নহ'লে 7 মিনিট ক'বলৈ দিব লাগিব। অনুৰোধ জনাৰ পিছতো মোক 1 মিনিট সময় নিদিলে। আজি দলৰ এজন সভাপতিয়ে যদি দলৰ এজন জ্যেষ্ঠ কৰ্মীক সেইখিনি সন্মান দিব নোৱাৰে, গোটেই অসমবাসীক কেনেকৈ তেওঁ সন্মান জনাব? আজি সেইখিনিয়ে কথা মই ক'ব বিচাৰিছোঁ। আৰু মই লগতে কওঁ, মই যিখিনি কথা আজি ক'ব বিচাৰিছিলোঁ তাৰ লগত আমাৰ ডাঙৰীয়া এই সভাপতি ডাঙৰীয়াৰ লগত যে মই কেনেকৈ হাৰিলোঁ কি ক'ব বিচাৰিছোঁ। মোক কোনো কেম্পেইনাৰ দিয়া নাই, কোনো দলৰ আজি আমাৰ যিটো ছাত্ৰ মুক্তি এজন কোনো এই পদবীধাৰী ব্যক্তি মোৰ লগত কেম্পেইনাৰ কৰা নাই। মাত্ৰ সংখ্যালঘু মৰ্চাৰ যিজন মানে আছিলে, এই সভাপতি আছিলে, তেখেতৰ নাম জিয়াউল হক, তেখেত 2 দিন মোৰ ঘৰত আছিলে, 3টা মানে 4খন সভা এনেকৈ মোৰ লগত পাতি তেওঁ মোৰ গাড়ীখন লৈ যিদিনাখন অখিল গগৈ ডাঙৰীয়া মোৰ বিলেচিপাৰাত আহি পালে, তেতিয়া মই ঘৰত গৈছোঁ, লগ কৰিবলৈ গৈছিলোঁ, 12:30 বাজি গ'ল। তেতিয়া মই মানে পানীৰ যোগান ধৰিলোঁ আৰু কিবা লাগে যদি সুধি আহি কথাখিনি আলোচনা কৰি আমি ঘৰত আহিলোঁ। জিয়াউল হক আৰু মই ঘৰত আহি পেলাই মোক ক'লে যে পুৱাৰ আহাৰটো ছাৰক খুৱাব লাগিব আপোনাৰ ঘৰৰ পৰা, দি দিলোঁ। আৰু আপোনাৰ দুপৰীয়াৰ আহাৰটোও ছাৰৰ কাৰণে কৰিব লাগিব, এইটোও মই যোগান ধৰিলোঁ। এইটো যিখিনি কথা আজি ক'ব বিচাৰিছিলোঁ তাৰ লগত আমাৰ ডাঙৰীয়া এই সভাপতি ডাঙৰীয়াৰ লগত যে মই কেনেকৈ হাৰিলোঁ কি ক'ব বিচাৰিছোঁ। মোক কোনো কেম্পেইনাৰ দিয়া নাই, কোনো দলৰ আজি আমাৰ যিটো ছাত্ৰ মুক্তি এজন কোনো এই পদবীধাৰী ব্যক্তি মোৰ লগত কেম্পেইনাৰ কৰা নাই। মাত্ৰ সংখ্যালঘু মৰ্চাৰ যিজন মানে আছিলে, এই সভাপতি আছিলে, তেখেতৰ নাম জিয়াউল হক, তেখেত 2 দিন মোৰ ঘৰত আছিলে, 3টা মানে 4খন সভা এনেকৈ মোৰ লগত পাতি তেওঁ মোৰ গাড়ীখন লৈ যিদিনাখন অখিল গগৈ ডাঙৰীয়া মোৰ বিলেচিপাৰাত আহি পালে, তেতিয়া মই ঘৰত গৈছোঁ, লগ কৰিবলৈ গৈছিলোঁ, 12:30 বাজি গ'ল। তেতিয়া মই মানে পানীৰ যোগান ধৰিলোঁ আৰু কিবা লাগে যদি সুধি আহি কথাখিনি আলোচনা কৰি আমি ঘৰত আহিলোঁ। জিয়াউল হক আৰু মই ঘৰত আহি পেলাই মোক ক'লে যে পুৱাৰ আহাৰটো ছাৰক খুৱাব লাগিব আপোনাৰ ঘৰৰ পৰা, দি দিলোঁ। আৰু আপোনাৰ দুপৰীয়াৰ আহাৰটোও ছাৰৰ কাৰণে কৰিব লাগিব, এইটোও মই যোগান ধৰিলোঁ। এতিয়া পুৱা 8টা বজাত এই হাজিহাট যিটো মানে নায়েৰগা জিপি কয়, তাতে এখন সভা সমিতি আছিল, সেইখন তেওঁ পাতিব পৰা নাই। দ্বিতীয়খন যিখন কাজাইঘাটা সভা এইখন কৰিছে, তাৰপিছত এখন আছে ছগুনমাৰী, এইখন কৰিছে। তাৰপিছত আহি গ'ল চৰহাটীপতাত মই যাব বিচাৰিছোঁ, যিসকলকে মোক যাবলৈ দিয়া নাই। দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মছলিমউদ্দিন চৌধুৰী, তেওঁ কৈছে ইয়াত আহিব নালাগে। 2জন মানুহ কিয় মোক ক'লে তাতে আহিব নালাগে, এইটো জিপিৰ ভোট মোক কি নালাগে নেকি? মোৰ টকা দিছোঁ তাত 15,000 ডনেশ্যন, জিয়াউল হকে লৈ গৈছে এই টকাখিনি। এজন তাতে কাউন্সিলৰ প্ৰাৰ্থী আছিল জহুৰুল ইছলাম নাম, তেওঁ যদি এইখন সভাত থাকিব পাৰে, মই জিলা পৰিষদৰ কেণ্ডিডেট হৈ তাত নিশ্চয় ৰাইজৰ আগত পৰিচয় দিব লাগিছিল, মোক যাব লাগিছিল, তাক মোক যাবলৈ দিয়া নাই। জিলাৰ যিজন ছেক্ৰেটাৰী তেওঁ মোক কৈছে যে জব্বাৰ ভাই তুমি আহিব নালাগে, আপোনাৰ যিখন সভা হ'ব তাতে থাকক। সেই সভাখন আছিল 12টা বজাত, মোৰ সভাখন 12টা বজাত আহিব কৈ আজি এনেকুৱা ৰ'দৰ প্ৰকট ৰ'দত ৰাইজে তাত সহ্য কৰি আছিল মোৰ কাৰণে। ৰাইজ মোৰ দৰদী হৈ মই সেৱা যে ৰাইজৰ কৰিম, ৰাইজৰ যে মই প্ৰতিনিধি হ'ম, মই যে গোলাম হ'ম, মই যে তেওঁলোকক সেৱা কৰিম, সেই সুযোগ মোক দিয়া নাই আমাৰ দলৰ যিবিলাক সাংগঠনিক সম্পাদক, আমাৰ জিলাৰ যিবিলাক মানে সভাপতি সম্পাদকে চক্ৰান্তমূলকভাৱে সেই সভাখন দুপৰীয়া 2:45 বজাত আহি গ'ল। যেতিয়া তেওঁলোকে চৰহাটীপতাত গৈছিল, সভাখন কেঞ্চেল কৰি মছলিমউদ্দিন চৌধুৰীয়ে চক্ৰান্তমূলকভাৱে অখিল গগৈক লৈ গ'ল বাহিচুৱাত মণ্ডল বজাৰত লৈ গ'ল। তাতে মানুহ নহ'ল, তেওঁক মানে গালি গালাজ কৰি অখিল গগৈ ডাঙৰীয়া
আকৌ ঘূৰি মোৰ মঞ্চলৈ আহি গ'ল। তেতিয়া মোক জেনেৰেল ছেক্ৰেটাৰী ফোন কৰিছে যে আপোনাৰ মিটিঙত বোলে মানুহ নাই, আপোনাৰ ঘৰত গৈ খানা খাই তাৰপিছত মানুহ হ'লে সভা কৰিব, নহ'লে গুচি আহিব, বেলেগ ঠাইত যাব। তেতিয়া মই ক'লোঁ যে 3 ঘণ্টা অপেক্ষা কৰি আছে মোৰ কাৰণে, এতিয়া খানা পিনা এইবিলাক একো নহ'ব, মূৰ গৰম হৈ আছে। যদি জনসাধাৰণক যদি শান্তি দিব বিচাৰিছে, অলপ ক'বলৈ বিচাৰিছে, মঞ্চত আহিব লাগে সোনকালে, নহ'লে কিন্তু পৰিস্থিতি বেলেগ মূৰত গুচি যাব, ৰাইজে কিন্তু নামানিব। কাৰণ আজিয়ে শেষ সভা আৰু বেলেগ টাইম নাই। গতিকে জেনেৰেল ছেক্ৰেটাৰীক মই অনুৰোধ কৰিছোঁ, আপুনি পঠাই দিয়ক। গৈছে, আপোনাৰ তাতে গৈছে, 5 মিনিটত আহি পাব। তেতিয়া মই জনসাধাৰণক কৈছোঁ, ৰাইজ আহি আছে, মোৰ কাৰণে আপোনালোকে 2.5 ঘণ্টা থাকিলে আৰু 15 মিনিট আপোনালোকে ধৈৰ্য ধৰক, এইটো আহিছে। এনেকৈ কৈ মানুহজন অহাৰ পিছত সভা সমিতি কৰি মোৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত মোৰ ঘৰৰ পৰা জিয়াউৰ ৰহমান খান গগৈ ছাৰ এইফালে গুচি গ'ল। গোটেই দিনত সভা সমিতি আছিল 12খন সভা আছিল, তেতিয়া আৰু 2খন ভৰাই 14খন সভা সমিতি কৰিলে। আজি ষড়যন্ত্ৰমূলকভাৱে আজি যে মোক কেম্পেইনাৰ নিদিলে, মোৰ এজন মানুহো মোৰ হৈ ভাষণ নিদিলে, মোক যে আজি হেৰুৱালে, আজি ৰাইজৰ দলৰ চক্ৰান্তমূলক যি ষড়যন্ত্ৰ বলি হ'ব লগা হ'ল, এইখিনি কথা ক'বলৈ মই তাত গৈছিলোঁ। সেই সুবিধাও মোক দলপতি আজি নিদিলে, সভাপতিয়ে মোক নিদিলে। ৰিকুৱেষ্ট কৰাৰ পিছতো দলৰ এজন সভাপতি হোৱাৰ পিছতো তাক মই হাত দুখন ধৰি অনুৰোধ কৰিছোঁ যে ছাৰ 5 মিনিট হ'লেও ক'বলৈ দিয়ক। তেওঁ মোক সেই ৰেচপেক্ট দিয়া নাই, সেই ৰেচপেক্টৰ পৰা মোক বঞ্চিত কৰিছে। মই এতিয়া আজিহে আৰম্ভ কৰিলোঁ যে প্ৰেছ মিট কেনেকৈ দিব লাগে, দলৰ বিৰুদ্ধে কেনেকৈ কথা ক'ব লাগে। মই দলৰ পৰা বাদ দিয়া নাই, আৰু মই অনুৰোধ জনাম যে ৰাইজৰ দলত যিখিনি কমিটি আছে, সেই কমিটিয়ে যদি উচিত বিচাৰ যদি মোক নিদিয়ে, দল হয়তো মই ত্যাগ কৰিম, বা দলৰ সভাপতিৰ বিৰুদ্ধে মই এজাহাৰ দাখিল কৰিম যে তেওঁক এই দলৰ পৰা বহিষ্কাৰ কৰিম, আন এজনক দলৰ সভাপতি নিৰ্বাচিত কৰিব লাগে। কাৰণ ৰাইজৰ দলটো ব্যক্তিগত দল কাৰো নহয়, কংগ্ৰেছ দলো নহয়, UDF নহয়, আন দলবিলাকো ৰাইজৰহে দল, ব্যক্তিগত কাৰো দল নহয়। এটা কথা যোৱাকালি উত্থাপন হৈছিলে যে ৰাইজৰ দলত পঞ্চায়ত নিৰ্বাচনত টকাৰ লেনদেন হৈছিল। টকাৰ লেনদেন কথাটো এইটো ধৰক টকা কোনে দিয়ে আৰু কোনে লয়, এই কথাখিনি চিক্ৰেট কথা। টকা দিয়া মানুহখিনিয়ে চিক্ৰেট আৰু টকা লোৱা মানুহখিনিও চিক্ৰেট, মানে গোপনীয়তা ৰক্ষা কৰি ইহঁতে টকাৰ লেনদেন কৰিছিল বুলি এইটো মই মানে মোৰ ইয়াত প্ৰকাশ পাইছে আৰু মই গম পাইছিলোঁ। এইকাৰণে গম পাইছোঁ, অখিল গগৈ ডাঙৰীয়াই যিখন সভাত গৈছিল, মই যাব পৰা নাই, দুখৰ বিষয়, মোক মাতা নাই। মই ফোন কৰিছিলোঁ, তথাপিও বাধা কৰিছিলে। যিজন AP মেম্বাৰ আছিলে তেওঁ হাৰিছে, আৰু মই যে হাৰিলোঁ এইটোতো মোক যাবলৈ দিয়ে নাই। মোৰ 3খন সভাৰ 2খন সভাই ভংগ কৰিলে চক্ৰান্তমূলকভাৱে। কিয় কৰা হ'ল এই কথাটো মই দলৰ সভাপতিক ক'বলৈ তাত গৈছিলোঁ। মোক মাতিছিল বাবেহে মই গৈছিলোঁ। আজি মোৰ গাড়ীখন লৈছিলোঁ আৰু লগতে 4-5জন মানুহ গৈছিল, তেওঁলোকৰ খৰচ আৰু মোৰ খৰচ লৈ 10,000 টকা মই তাত এনে পানীত পেলাই দিবলৈ কিয় যাম? মাতিছিলহে গৈছোঁ, দলৰ হৈ, ৰাইজৰ হৈ। আজি মই সেৱা কৰিবলৈ আগবাঢ়ি গৈছিলোঁ, কিন্তু পৰাজিত হৈছোঁ, দুখৰ বিষয়। কিন্তু মোৰ ইয়াত ক'ব লগা একোৱেই নাছিল। মোক কিয় ইনভেলিড কৰিলে, মোক কিয় ইনচাল্ট কৰিলে এই ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে? তেওঁ কেনেকৈ কৈছে যে মই বিৰোধী দলৰ দলপতি হ'ম, বা আগন্তুক দিনত মই অসমত চৰকাৰ গঠন কৰিম। গোটেই অসমৰ ভিতৰত এজনেই বিধায়ক অখিল গগৈ ডাঙৰীয়া। ইমান অহংকাৰী কথা, বা অহংকাৰী যে মানুহৰ পতন হয়, এইটোৱে এটা তাৰ চৰিত্ৰ, বা এইটোৱে তাৰ এটা লক্ষণ। এইটো কিন্তু দল বিৰোধী কথা নহয়, এইটো তাক মই সাৱধান বান্ধি দিছোঁ। কিয়নো তাতকৈ হয়তো মোৰ 2 দিন বা 5 দিন বয়স বেছি হ'ব পাৰে। জ্যেষ্ঠ নেতাক যদি সেই সন্মানখিনি দিব নোৱাৰে, অসমৰ মানুহক কেনেকৈ তেওঁ সন্মান জনাব? আপোনালোকে কওক। আজি মিডিয়াৰ যোগে মই এই কথাখিনি প্ৰকাশ কৰিছোঁ।